চাওলুং চুকাফাৰ আদৰ্শৰে যিহেতু আগবাঢ়ি যোৱাৰ এটা প্ৰতিশ্ৰুতি আছিলে সকলোৱে কথাত কয় কিন্তু কামত নহয় আৰু বিশেষকৈ আগৰ সময়ৰ পৰা চাওলুং চুকাফাক আমি অপমান কৰি অহা দেখা পাইছোঁ বিশেষকৈ লাচিত বৰফুকনেও অপমান কৰি আহিছে যদিও আমি নামত কওঁ যদিও কোৱা হয় অনুষ্ঠান পতা হয় কিন্তু তেওঁলোকক বাৰে বাৰে অপমান কৰা হয় বছৰত এবাৰহে হোৱন কৰা হয় আৰু আজি অসম দিৱসটো হোৱন যদিও চৰকাৰীভাৱে কৰিব লাগিছিলে বহুলভাৱে গোটেই অসম জুৰি কৰিব লাগিছিলে কিন্তু বৰ্তমানলৈকে এই চৰকাৰখনে ইয়াৰ পৰা কোনো স্বৰ্গদেউ চুকাফাক কোনো আজিলৈকে স্বীকৃতি প্ৰদান কৰা নাই আমি যেনেকৈ 400 বছৰ যোৱা 22 চনত তেওঁলোকে 400 বছৰ অনুষ্ঠানটো লাচিত দিৱসৰ গোটেই দিল্লীত পাতিছিলে কিন্তু স্বৰ্গদেউ চুকাফাক দিল্লীমুখী কৰাৰ বা যি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কিন্তু এতিয়া এই চৰকাৰখনে কিন্তু এতিয়ালৈকে চিন্তা চৰ্চা কৰা নাই আমি চুকাফা ফাউণ্ডেশ্যনে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয় যে তেওঁলোকে এই চুকাফাক গোটেই বিশ্বৰ দৰবাৰত যাতে প্ৰতিষ্ঠা কৰে তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ আৰু প্ৰয়োজন হ'লে আমি প্ৰধানমন্ত্ৰীলৈ এই পত্ৰ প্ৰেৰণ কৰিম যে চুকাফা দিৱসত বিশেষকৈ দেখা যায় বিশেষকৈ কেন্দ্ৰীয় যিসকল বিদ্যালয় আছে আৰু প্ৰাইভেট বহুত বিদ্যালয় আছে এই চুকাফা দিনটোত তেওঁলোকে খোলা দিয়ে বহুত বেংক আছে অসমত তেওঁলোকক খোলা দিয়ে আমি বন্ধ কৰিবৰ বাবে এক আহ্বান জনোৱাৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ চুকাফা ফাউণ্ডেশ্যনে আৰু প্ৰয়োজন হ'লে আমি আদালতৰ কাষ চাপিবলৈও বেছি মানে কুণ্ঠাবোধ নকৰোঁ প্ৰয়োজন হ'লে আমি কেছ খেলিবলৈ বাধ্য হ'ম বন্ধ দিলেই নহ'ব নৱপ্ৰজন্মই জানিব লাগিব হয় নৱপ্ৰজন্মৰ বিষয়ে আমি জানিব লাগিব চুকাফাৰ বিষয়ে আমি বছৰ জুৰি আৰু যিসকল আমি পাঠ্যপুথিত আমি অন্তৰ্ভুক্ত হোৱাৰ কথাটো বিচাৰিছোঁ আমি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ যে পাঠ্যপুথিত চুকাফাক বিশেষকৈ এক পাঠৰ ব্যৱস্থা কৰা হওক আৰু চুকাফা বিশ্ববিদ্যালয় হোৱাটো আমি কামনা কৰোঁ যে এতিয়াও বহুত বিশ্ববিদ্যালয় হৈছে কিন্তু চুকাফাৰ নামত এতিয়ালৈকে কোনো এখন বিশ্ববিদ্যালয় হোৱা নাই আমি ভাবিছোঁ যিহেতু চৰাইদেউ ৰাজধানী আছিলে চৰাইদেউতো এখন বিশ্ববিদ্যালয় কৰাৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰক আমি তাৰ কামনা কৰিম আমি দশমবাৰ্ষিক চুকাফা ফাউণ্ডেশ্যনৰ উদ্যোগত শিৱসাগৰৰ দৌলমুখ চাৰিআলি ভূপেন হাজৰিকা মূৰ্তিৰ কাষতে আমি এইবাৰ চুকাফা দিৱসটি আয়োজন কৰিছোঁ বৰ অসম চুকাফাই অসম গঢ়ি গ'ল চুকাফাই 1228 খ্ৰীষ্টাব্দত সুদূৰ মাওলঙৰ পৰা আহি যিদৰে তেখেতে এই অসম সমাৰপীঠলৈ নামি আহিলে এই সমাৰপীঠতে যি মুংডুং চুং দেখি তেওঁ ইয়াতেই ৰাজধানী পাতিলে ৰাজধানী পাতি জয়পুৰতে ৰাজধানী পাতি তেখেতে প্ৰথম ৰাজধানী পাতিলে আৰু তেওঁ সকলো জাতি উপজাতি লগ হৈ তেখেতে যিখিনি আমাক দেখুৱাই থৈ গ'ল আৰু তেখেতৰ এই আদৰ্শ আমি ভৱিষ্যতলৈকে লৈ থাকিম বুলি আৰু আমাৰ উঠি অহা প্ৰজন্মকো আমি অনুৰোধ জনাইছোঁ চুকাফাৰ আদৰ্শবিলাক সদায় জীয়াই ৰাখক আৰু আমি এই মহান নেতাজনক আমি আজি এই শিৱসাগৰৰ পৰা আমি শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ ওচৰত এতিয়া আমি প্ৰথমে আমি এই বন্তি প্ৰজ্বলন কৰিম ইয়াৰ আৰু পিছত আমাৰ ছাত্ৰ ছাত্ৰীৰ গামোচা অচিনি চেতিয়াৰ বঁটা আজি দিয়া হ'ব বিখ্যাত আমাৰ এজন লখিমপুৰৰ তাই গৱেষক মিনেশ্বৰ গগৈ ডাঙৰীয়াক আৰু এয়াই আমি সদৌ অসমবাসীলৈ আজি চুকাফা দিৱসৰ শুভেচ্ছা বাণী আমি ইয়াৰ পৰাই জ্ঞাপন কৰিছোঁ ধন্যবাদ জয়জাতে আপোনালোকলৈ মোৰ ফালৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই দিনটোত মই ভাবোঁ আমাৰ অসমীয়া জাতিৰ বাবে এটা পবিত্ৰ আৰু মহান দিন মহান আৰু পবিত্ৰ বুলি মই এইকাৰণে ক'ব বিচাৰিছোঁ কাৰণ আজি তাৰিখটোতে চাওলুং চুকাফাই সুদূৰ মাওলঙৰ পৰা আহি অসম নামৰ বৰ্তমান অসম নামৰ যি ভেটিত ভৰি দিলেহি পৃথিৱীত এনে নদী নাই যি এখন দেশৰ পৰা আহি এখন দেশত এটা জাতি এখন দেশ এটা সভ্যতা এটা সংস্কৃতি গঢ়িব পাৰে তেনে বিশ্বৰ বঞ্জিত নদী আজি যদি আমি বিশ্বৰ বঞ্জিত আলেকজেণ্ডাৰলৈ চাওঁ আলেকজেণ্ডাৰ সুদূৰ গ্ৰীচৰ পৰা আহি ভাৰত আক্ৰমণ কৰি কেৱল তেখেতলোকে তেওঁ ধন সোণে লুটি লৈ গ'ল তেওঁ উদ্দেশ্য আৰু চুকাফাৰ উদ্দেশ্যৰ লগত আমি উদ্দেশ্য দুইজনক আমি কেতিয়াও মানে কম্পেয়াৰ কৰি তুলনা কৰিব নোৱাৰোঁ গতিকে এনে এজন মহান ব্যক্তি এই দিনটোত আমি পবিত্ৰ দিন বুলি আমি গণ্য কৰা উচিত আমাৰ অসমীয়া জাতিটোৱে ইয়াৰ অসমীয়া জাতিৰ যি ঐক্য সংহতি এই ঐক্য সংহতি বজাই ৰাখিবলৈ হ'লে আমি চুকাফা আদৰ্শ নিশ্চয় মানি চলিবই লাগিব আপোনালোকে যিটো বঁটা আগবঢ়াইছে অনুভৱটো কেনে লাগিছে বঁটাটোত মই ভাবিছোঁ এনেহেন এটা গধুৰ বোজা মোৰ কাণত তুলি দিছে যিটো বুজাই মোক অনাগত সময়ত অধিক
দায়িত্বশীল কৰিবলৈ মোক আৰু মানে এটা অনুপ্ৰেৰণা যোগাইছে বুলি মই ভাবিছোঁ। দামচাও অশ্বিনী কুমাৰ চেতিয়া তেখেতক মই পাইছোঁ, তেখেতৰ লগত মই সংগঠন কৰিছোঁ। তাতোকৈ মই আগৰ পৰা সংগঠন কৰি আহি তেখেতক মই যথেষ্ট জানো, ওচৰৰ পৰাই জানো। তেখেতৰ লগত মই দিল্লীতো আমাৰ টাই আহোম জনজাতিকৰণৰ উদ্দেশ্যে মই গৈছোঁ আৰু সঁচাই এনে এজন যুৱ প্ৰতিভাৱান ব্যক্তিলৈ চুকাফা আজিৰ দিনটোত যি বঁটা আগবঢ়াইছে, মই আমাৰ চুকাফা ফাউণ্ডেশ্যনকো মই ধন্যবাদ জনাইছোঁ। আৰু অশ্বিনী কুমাৰ চেতিয়াৰ যিটো প্ৰতিভা, সেই প্ৰতিভা অদূৰ ভৱিষ্যতে যেন জীয়াই থাকক আৰু তাৰে অনুকৰণ কৰি যে আমাৰ যুৱ চামটোৱে যেন আগবাঢ়ি আহে, তাৰ মই আজি যিটো আহ্বান জনাইছোঁ। অসমৰ কলা সংস্কৃতি আৰু লোক সংস্কৃতিৰ ক্ষেত্ৰত চৰকাৰৰ কিবা কৰণীয় আছে বুলি আপুনি ভাবেনে? আছে, যথেষ্ট আছে। কলা সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট আছে। আজি আমি বিশেষকৈ প্ৰত্যেক বিভাগ হিচাপে আমি হেৰি কৰি লৈছোঁ। আমাৰ টাই সংস্কৃতিৰ ক্ষেত্ৰত চৰকাৰৰ অশেষ কৰিবলগীয়া আছে, অশেষ, যাক আমি তুলনা কৰিব নোৱাৰোঁ। একোৱে কৰা নাই বুলি ক'লেও ভুল নহয়। আমাৰ টাই সংস্কৃতিটোক চৰকাৰে আজি তাৰিখলৈকে মাহিয়াই চকুৰে চাই আছে। গতিকে আজি এই অনুষ্ঠানৰ যোগেদি মই অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ টাই সংস্কৃতিক যাতে চৰকাৰে মাহিয়াই দৃষ্টিৰে নাচায়, উচিত মৰ্যাদা দিয়ে, তাৰ বাবে মই চৰকাৰক আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।